এই পবিত্ৰ ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগে লগে আপোনালোক সকলোৰে শ্ৰী চৰণত সেৱা জনাইছো। এটা সুন্দৰ অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকল ভকত বান্ধৱসকল ইয়ালৈ আহিছে আৰু এক সামূহিক নাম সমাৰোহৰ অনুষ্ঠিত কৰিছে, যিয়ে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমখনক সকলো দিশত আগবঢ়াই নিবৰ কাৰণে যি ধৰণৰ ব্যৱস্থাৰ মাজেৰে আমাৰ জাতিটোক আগবঢ়াই নিছিল, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আজি আমি ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আই মাতৃ বা বান্ধৱসকল ইয়াত লগ হৈছো। আমাৰ সকলোৰে উদ্দেশ্য এটাই যে আমাৰ মহাপুৰুষ শংকৰ মাধৱে গঢ় দিয়া এই অসম ভূমিক আমি কেনেকে সদায় আধ্যাত্মিক দৃষ্টিৰে সুখ শান্তিৰে সমন্বয়ৰ মাজেৰে আমাৰ জাতিটোক সমৃদ্ধ কৰিব পাৰো। আৰু এই শিক্ষা আমাক আজিৰ পৰা ৫৫০ বছৰ আগত মহাপুৰুষজনাই দি থৈ গৈছিলে। মহাপুৰুষজনাৰ সেই বাণী শিৰত লৈ আমি অসমীয়া লোকে সকলো জাতি জনগোষ্ঠী সকলো মানুহক একলগ কৰি এক বৰ অসমৰ সমন্বয়ৰ মাজেৰে আমি আগবাঢ়ি গৈ আছো। আৰু আজি আমি যি কাৰ্যসূচী কৰিছো, এই ধৰণৰ কাৰ্যসূচীয়ে আমাক মহাপুৰুষ শংকৰদেৱৰ সেই বৰ অসম গঢ়াৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত অৰিহণা যোগায়। মই ইয়াৰ লগত জড়িত আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আৰু সকলো কাৰ্যকৰ্তাক বাপ বান্ধৱকে ধন্যবাদ জ্ঞাপন কৰিম। এটা শৃংখলিত ব্যৱস্থাৰ মাজেৰে খুব সুন্দৰভাৱে এই কাৰ্যসূচী আজি ইয়াত ৰূপায়ণ কৰিছে আৰু মোৰো সৌভাগ্য যে আপোনালোকৰ মাজত এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈ আই মাতৃ ভকত বান্ধৱসকলৰ সেৱা ল'বলৈ মোৰ সৌভাগ্য হ'ল। সঁচাকৈ এনেধৰণে অজস্ৰ ভকত একেলগে পোৱা নাযায় আৰু এই ধৰণে সহস্ৰাধিক ভকতৰ আশীষ শিৰত ল'ব পৰাটো এটা ডাঙৰ সৌভাগ্য। মই তাৰ কাৰণে সত্ৰাধিকাৰ প্ৰভু আৰু ইয়াৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিম যে আপোনালোকৰ কৃপাত সহস্ৰাধিক ভক্তৰ আশীষ ল'বৰ কাৰণে মোৰ এই সৌভাগ্য হ'ল। আৰু আমাৰ সকলোৰে দায়িত্ব হ'ল যে আমাৰ মহাপুৰুষগৰাকীয়ে যি ধৰণে যিখন বৰ অসম, যিখন সমৃদ্ধিশালী অসম গঢ়িছিল, সেই অসমৰ অৰিহণাত বা সেই অসমৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে আমি সদায়ে আমাক সংযোজিত কৰিব পাৰো। আৰু আমি প্ৰত্যেকেই এটা কথা অনুভৱ কৰিব লাগিব যে আমাৰ মহাপুৰুষগৰাকীয়ে আজিৰ পৰা ৫৫০ বছৰ আগত যি ধৰণৰ সভ্যতা, সংস্কৃতি, শিল্প, কলা, সাহিত্য, নাট, গীত, বাদ্যৰ সৃষ্টি কৰিছিল, সিয়ে অসমক এটা চহকী জাতি, অসমীয়াক এটা চহকী জাতি হিচাপে প্ৰতিষ্ঠিত কৰিছিল। আজি আমি বহু মানুহে তথাকথিত আধুনিকতাৰ পিছত ঘূৰি আমাৰ নিজৰ চহকী বা আমাৰ সমৃদ্ধ সংস্কৃতিৰ কথা কেতিয়াবা পাহৰি যাওঁ। কিন্তু আমি যদি বিশ্লেষণ কৰো তেতিয়াহ'লে দেখিবলৈ পাম যে আজিৰ পৰা ৫৫০ বছৰ আগত আমাৰ মহাপুৰুষগৰাকীয়ে যি ধৰণৰ সভ্যতা, সংস্কৃতি, শিল্প, কলা, নৃত্য, গীত, বাদ্য সৃষ্টি কৰি গৈছিল, সেই আজিৰ আধুনিক বিশ্বই তাৰ লগত ফেৰ মাৰিব নোৱাৰে। আমি উপলব্ধি কৰিব নোৱাৰো। আমি কেতিয়াবা নিজক বিশ্লেষণ কৰাৰ পৰা বিৰত থাকো যে অসমৰ মহাপুৰুষ শংকৰদেৱে যেতিয়া অসমত বিভিন্ন ধৰণৰ নাট, চিহ্ন যাত্ৰাৰ নাটৰ ৰচনা কৰিছিল, তেতিয়া শ্বেক্সপিয়াৰৰ জন্ম হোৱা নাছিল। আজি নাট্য সাহিত্যৰ জনক হিচাপে শ্বেক্সপিয়াৰক বিশ্বই বিশ্লেষণ কৰে, কিন্তু মহাপুৰুষ শংকৰদেৱে শ্বেক্সপিয়াৰৰ আগত নাট্য সাহিত্যৰ সৃষ্টি এই অসম ভূমিত কৰিছিল। সেয়া আমাৰ গৌৰৱৰ বিষয়। সেই কথাটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। আমাৰ নামঘৰৰ যি ভাস্কৰ্য, সন্মুখত থকা গুৰুআসন, নামঘৰৰ যি গুৰুআসন, সেই ভাস্কৰ্যৰ লগত সেই সময়ত কোনো ভাস্কৰ্যই ফেৰ মাৰিব পৰা বিধৰ নাছিলে। মই মাত্ৰ দুটা উদাহৰণৰ কথাই কৈছো। অকল নাট, শিল্প, গীত, কলা সকলোতে অসমখনক এক চহকী
বাতাবৰণৰ মাজেৰে অসমখনক আগবঢ়াই লৈ গৈছিল এই দিহানামেই হওক আমাৰ নাম প্ৰসংগে হওক ইমানেই আধুনিক ইমানেই তাৰ ধৰণৰ বৈজ্ঞানিক দৃষ্টিসম্পন্ন বা বৈজ্ঞানিক চিন্তা চৰ্চাৰ মাজেৰে আগবঢ়া যে আজি আমি সেই কথাবিলাক উপলব্ধি নকৰি কেতিয়াবা আমাৰ যি তথাকথিত আধুনিকতা তাৰ মাজত যাবলৈ চেষ্টা কৰো কিন্তু সৌভাগ্যৰ বিষয় এইটোৱে যে অসমত বিশেষকৈ বিভিন্ন সত্ৰাধিকাৰ প্ৰভুসকল আৰু এই সংস্কৃতিৰ লগত জড়িত বহু পুৰণা ব্যক্তিৰ আহুপুৰুষাৰ্থ চেষ্টাৰ ফলত আজি এক পৰিৱেশ সৃষ্টি হৈছে অসমৰ সাধাৰণ মানুহেও প্ৰতিগৰাকী গাঁৱৰ গঞা মানুহেও বা অসমৰ উন্নয়নৰ লগত জড়িত প্ৰতিগৰাকী মানুহে এই কথাবিলাক উপলব্ধি কৰিছে আৰু সেই কাৰণে আজি অসমৰ বিভিন্ন ঠাইত গাঁৱে ভূঞে চহৰে নগৰে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ মাজেৰে আমাৰ সংস্কৃতি আমাৰ সভ্যতা আগুৱাই নিয়াৰ চেষ্টা কৰিছে মই ইয়াৰ লগত জড়িত সকলো কাৰ্যকৰ্তাকে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি এটা সুন্দৰ পদক্ষেপৰ মাজেৰে আমাৰ নতুন প্ৰজন্মৰ লগতে জ্যেষ্ঠসকলকো একলগ কৰি লৈ আমাৰ যি শংকৰী কলা কৃষ্টি সাহিত্য সংস্কৃতি শিল্প কলা তাক আগবঢ়াই নিয়াৰ সুন্দৰ প্ৰয়াস কৰিছে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভক্তবৃন্দৰ আই মাতৃসকলৰ শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ বিচাৰিছো যে আপোনালোকৰ আশীৰ্বাদত আমি ৰাইজক সেৱা কৰাৰ সৌভাগ্য পাইছো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনৰ দায়িত্ব লৈ সাধাৰণ ৰাইজৰ অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ সেৱা কৰাৰ সৌভাগ্য পাইছো আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ আশীৰ্বাদত প্ৰভু ভগৱন্তৰ কৃপাত আমি যাতে সদায় সুন্দৰভাৱে সাধাৰণ ৰাইজৰ দৰিদ্ৰ ৰাইজৰ অসমীয়া খিলঞ্জীয়া মানুহৰ এই অঞ্চলৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সদায় উন্নয়নৰ কাম কৰি যাব পাৰো আৰু আপোনালোক সকলোৰে আশীৰ্বাদত আমি যাতে সৰ্বসাধাৰণ ৰাইজৰ কাম কৰাৰ কাৰণে ভগৱানে আমাক শক্তি প্ৰদান কৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি অসমীয়া জাতিৰ প্ৰতিটো ক্ষেত্ৰতে কি লাগিলে সুৰক্ষাৰ ক্ষেত্ৰতে হওক কি লাগিলে বিকাশৰ ক্ষেত্ৰতে হওক কি লাগিলে সমৃদ্ধিৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আজি আগবাঢ়ি যোৱাৰ এক পৰিৱেশ সৃষ্টি হৈছে আজি অসমীয়া মানুহে ভাবিবলৈ আৰম্ভ কৰিছে যে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমিও হ'ব পাৰো অসমো হ'ব পাৰে আৰু অসম সিদিনাখনেই সেই পৰ্যায়লৈ যাব যেতিয়া প্ৰতিজন অসমীয়াৰ মনত সেই ইচ্ছা জাগ্ৰত হ'ব যে অসমৰ সমৃদ্ধিশালী ভাৰতবৰ্ষৰ সমৃদ্ধিশালী ৰাজ্যৰ ভিতৰত আমিও অন্তৰ্ভুক্ত হ'ব পাৰো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত